ওকে বন্ধু বান্ধৱীসকল এই কথাটোৰ লগত আপোনালোকে নিশ্চয় অৱগত যে যোৱা 6 জুলাইত ইউজিচিয়ে পৰীক্ষাসমূহৰ ওপৰত এটা ৰিভাইজ গাইডলাইন দিছিলে আৰু তাত তেওঁলোকে এটা কথা জনাইছিলে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 6 সেমিষ্টাৰত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকৰ এক্সাম বেকে থাকক বা ৰেগুলাৰে হওক সেই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু যি পৰীক্ষা আছে সেই পৰীক্ষা আপোনালোকৰ 30 সেপ্টেম্বৰৰ আগত সকলোবিলাক ইউনিভাৰ্চিটিয়ে সকলোবিলাক অটোনমাস কলেজে কি কৰিব লাগিব সমাপ্ত কৰিব লাগিব গতিকে বন্ধু বান্ধৱীসকল এই যি ৰিভাইজ গাইডলাইন দিলে সেই গাইডলাইন দিয়াৰ পিছত গোটেই ভাৰতবৰ্ষতে এক মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল আৰু আমি যোৱাকালিৰ পৰা গোটেই ভাৰতবৰ্ষত ইয়াৰ পিছত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰ বিষয়ে ডেইলি ভিডিঅ' আপলোড কৰিম বুলি আপোনালোকৰ লগত আলোচনা কৰিছিল আপোনালোকক অৱগত কৰিছো গতিকে বন্ধু বান্ধৱীসকল সেই সিৰিজৰে আজি এটা ভিডিঅ' আনিছো য'ত ইউজিচিয়ে আজি ডাঙৰ কথা এটা কৈছে যে পৰীক্ষাসমূহ যদি বাতিল কৰে তেতিয়াহলে ইউজিচিয়ে বিহিত ব্যৱস্থা লোৱাৰ অধিকাৰ আছে তেওঁলোকৰ অৰ্থাৎ কোনো ইউনিভাৰ্চিটিয়ে যদি তেওঁলোকৰ পৰীক্ষাসমূহ বাতিল কৰে তেতিয়াহলে তাৰ ওপৰত ইউজিচিয়ে বিহিত ব্যৱস্থা ল'ব পাৰে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত আৰু লগতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়ন আছে তেওঁলোকে ইউজিচিক কি অনুৰোধ কৰিলে তেওঁলোকে ইউজিচিলৈকে কি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে তাৰ পিছত আমি এই ভিডিঅ'টোতে আলোচনা কৰিম যে অমিতাভ বচ্চনৰ কোভিড-19 পজিটিভ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত খেলা খেলিবলৈ ইউজিচিক কোনে মানা কৰিলে গতিকে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব আপোনালোকে বহু কথা জানিব পাৰিব বহু কথাৰ লগত আপোনালোক অৱগত হ'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আহক এতিয়া আমি মূল ভিডিঅ'টোলৈকে যাওঁ নমস্কাৰ বন্ধু বান্ধৱীসকল ইবাচ্চালা ইউটিউব চেনেলটোলৈকে মই জ্যোতি কলিতাই আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনত ক্লিক কৰি ইবাচ্চালা পৰিয়ালৰ এজন সদস্য হৈ লওক এতিয়া আহক বন্ধু বান্ধৱীসকল আজিৰ মূল আলোচ্য বিষয়টোৰ ওপৰত আলোচনা কৰোঁ ওকে বন্ধু বান্ধৱীসকল আপোনালোকে আপোনালোকৰ স্ক্ৰীনত নিশ্চয় দেখিছে যে এই যিটো নিউজ আছে নিউজটো হৈছে আপোনালোকৰ জি নিউজত আজি পাব্লিছ হৈছে আৰু ইয়াত লিখিছে যে মহাৰাষ্ট্ৰ মিনিষ্টাৰ উদয় সামন্ত আস্ks HRD মিনিষ্ট্ৰী UGC to cancel varsity exams after Amitabh Bachchan's test coronavirus positive এই নিউজটো আকৌ আপোনালোকৰ নিউজ 18 ইণ্ডিয়াটো পাব্লিছ হৈছে ইয়াত লিখিছে চাওক মহাৰাষ্ট্ৰ মিনিষ্টাৰ আস্ks center to stop playing with lives of students cites Amitabh Bachchan case অৰ্থাৎ ইয়াত কি কৈছে মহাৰাষ্ট্ৰৰ যি মন্ত্ৰী আছে উদয় সামন্ত তেওঁ HRD মিনিষ্ট্ৰী আৰু ইউজিচিক যিসমূহ ইউনিভাৰ্চিটিৰ পৰীক্ষাসমূহ তেওঁলোকে অনুষ্ঠিত কৰিব বিচাৰিছে সেই সকলোবিলাক পৰীক্ষাই কেনসেল কৰিবলৈ বাতিল কৰিবলৈ অনুৰোধ জনাইছে আৰু এই যি বাতিল কৰাৰ অনুৰোধ জনাইছে এই অনুৰোধ অমিতাভ বচ্চনৰ যেতিয়া আপোনালোকৰ কৰোনা ভাইৰাছ টেষ্ট পজিটিভ আহিল কৰোনা ভাইৰাছ পজিটিভ আহিল তেওঁ তাৰ পিছত এই অনুৰোধ কোনে জনাইছিলে এই নিউজটোত কি কথা কৈছে হেতু আপোনালোকৰ লগত অলপ আলোচনা কৰো চাই লওক মহাৰাষ্ট্ৰ মিনিষ্টাৰ অফ হায়াৰ এডুকেশ্যন এণ্ড টেকনিক্যাল এডুকেশ্যন উদয় সামন্ত অন সানডে July 12 said that Union Human Resource Department Ministry should cancel the varsity exam as coronavirus COVID-19 pandemic has now entered into safe places like Raj Bhavan and superstar Amitabh Bachchan's home. He also added that holding exam amid coronavirus outbreak is not safe for the students and university grants commission should not play with the lives of students. অৰ্থাৎ ইয়াত কৈছে যে মহাৰাষ্ট্ৰৰ যি হায়াৰ এডুকেশ্যন এণ্ড টেকনিক্যাল এডুকেশ্যন মিনিষ্টাৰ আছে উদয় সামন্ত তেওঁ ৰবিবাৰ অৰ্থাৎ 12 জুলাই আজি ইউনিয়ন হিউমেন ৰিসোৰ্স ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰীক এটা অনুৰোধ জনাইছে এটা পৰামৰ্শ আগবঢ়াইছে যে যেহেতুকে কৰোনা ভাইৰাছ যি আটাইতকৈ সুৰক্ষিত ঠাই আছে যেনে ৰাজভৱন বা সুপাৰষ্টাৰ অমিতাভ বচ্চনৰ গৃহ এই সকলোবিলাকতে কি কৰিছে এন্টাৰ কৰিছে সেই সকলোবিলাকতে এই কৰোনা ভাইৰাছৰ প্ৰভাৱ পৰিছে হেহে যি পৰীক্ষাসমূহ আছে সেই পৰীক্ষাসমূহ বাতিল কৰিব লাগে ইউনিভাৰ্চিটিৰ আৰু তেওঁ ইউজিচিক এটা কথা অনুৰোধ জনাইছে যে ছাত্ৰ ছাত্ৰীসকলৰ যি জীৱন আছে সেই জীৱনৰ লগত আপোনালোকে নেহেলিব অৰ্থাৎ ইয়াত মূল কথাটো হৈছে যে মহাৰাষ্ট্ৰৰ
যি হায়াৰ এডুকেশ্যন এণ্ড টেকনিকেল মিনিষ্ট্ৰী আছে তেওঁ UGC আৰু ইউনিয়ন হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছে যে পৰীক্ষা আছে যে পৰীক্ষাবিলাক আপোনালোকে বাতিল কৰক নহ'লে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ লগত খেলা খেলিবলৈ ওলাইছে তাৰপিছত বন্ধু বান্ধৱীসকল এইটো চাওক আপোনালোকৰ পাব্লিছ হৈছে NDTV এডুকেশ্যনত যে এলাউ অল্টাৰনেটিভ ফৰ্ম অফ ইভ্যালুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্টছ ইউনিয়ন টু UGC বন্ধু বান্ধৱীসকল আপোনালোকে এটা কথা জানে যে ভাৰতবৰ্ষৰ যি নেশ্যনেল মিডিয়া আছে সেই মিডিয়াই নৰ্থ ইষ্ট ইণ্ডিয়াৰ যি ৰিজিয়ন আছে সেই ৰিজিয়নৰ বাতৰিসমূহ খুব কম প্ৰকাশ কৰে তাৰ পিছতো এটা বাতৰি আপোনালোকৰ আজি NDTV এডুকেশ্যনত পাব্লিছ হৈছে যি নিউজটো আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত জড়িত এই গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত যি বাতৰিটো জড়িত ইয়াত যি গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়ন আছে সেই ষ্টুডেণ্ট ইউনিয়নে UGCক লৈ আজি এখন স্মাৰক পত্ৰ পঠাইছে আৰু সেই স্মাৰক পত্ৰখনত তেওঁলোকে লিখিছে যে যিহেতুকে অসমত COVID-19ৰ কেছ বাঢ়ি গৈ আছে অৰ্থাৎ বৰ্তমান অসমত COVID-19ৰ কেছ বাঢ়ি গৈ আছে আৰু লগতে মই এটা কথা এড কৰোঁ যে COVID-19ৰ কেছটো বাঢ়ি গৈ আছে লগতে অসমত বৰ্তমান বানপানীও হৈ আছে লগতে এই কথাটো তেওঁলোকে নিশ্চয় এড কৰিব পাৰিলে হয় কিন্তু নকৰিলে যি কি নহওক COVID-19ৰ কেছটো এড কৰিছে গতিকে ইয়াৰ বিষয়ে কি কৈছে চাই লওক আপোনালোকে দ্য পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন গুৱাহাটী ইউনিভাৰ্চিটি হেজ আস্কড দ্য University Grants Commission or UGC to allow university to use alternative forms of evaluation in place of exams. In a memorandum to the University Education Regulatory Body, the Students' Union argued that conducting final year university exams is not feasible considering the rising number of COVID-19 cases in Assam and India. অৰ্থাৎ এই যিটো নিউজ আছে এই নিউজটোত লিখিছে যে যিহেতুকে অসম আৰু গোটেই ভাৰতবৰ্ষতে COVID-19ৰ কেছ বাঢ়ি গৈ আছে সেয়েহে গোটেই ভাৰতবৰ্ষত লগতে অসমত যি পৰীক্ষাসমূহ পাতিব বুলি কৈছে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে UGC সেই পৰীক্ষাসমূহ বৰ্তমান অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় সুবিধাজনক নহয় সেয়েহে যি গুৱাহাটী ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইউনিয়ন আছে তেওঁলোকে UGCক এটা অনুৰোধ জনাইছে যে যি ছাত্ৰ ছাত্ৰীসকলক ইভালুৱেশ্যন কৰিব লাগে যি ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা কৰিব লাগে তাৰ বাবে পৰীক্ষা নাপাতি তাৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰি তাৰ বিকল্প ইউনিভাৰ্চিটিসমূহক যাতে নিজে বাছিব দিয়ে বা ইউনিভাৰ্চিটিসমূহক যাতে তাৰ বিকল্প নিৰ্বাচন কৰিবৰ বাবে সুবিধা দিয়ে তাৰ বাবে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়ন গুৱাহাটী ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলে মেম্বাৰসকলে UGCক অনুৰোধ জনাইছে লগতে তেওঁলোকে এই কথাটো ইয়াত সন্নিৱিষ্ট কৰিছে যে আপোনালোকে যিমানে সাৱধান নলওক কিয় অফলাইন এক্সাম পাতাটো বহুত ৰিস্কি এইটো বহুত ভয়ানক কথা কাৰণ আপোনালোকে যিমান প্ৰচিডিউৰ নলওক কিয় যি COVID-19 আছে সেই COVID-19 আপোনালোকৰ স্প্ৰেড হ'ব পাৰে বতাহতো স্প্ৰেড হ'ব পাৰে গতিকে ইয়াৰ ৰিস্ক কোনেই লয় লগতে আকৌ এটা কথা কৈছে যে যদিহে আপোনালোকে অনলাইন এক্সামো পাতে অফলাইন এক্সামো পাতে আৰু ব্লেন্ডেড এক্সামো পাতে তথাপিতো ছাত্ৰ ছাত্ৰীসকলে বহু সমস্যাৰ সন্মুখীন হ'ব বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব আৰু তেওঁলোকে ইয়াত এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এ নৰ্মেল চিটুৱেশ্যন ফ্ৰী ফ্ৰম পেণ্ডামিক ইজ ন'ৱেৰ টু বি চিন নিয়াৰ অৰ্থাৎ আমি অদূৰ ভৱিষ্যতে অৰ্থাৎ কম দিনৰ ভিতৰতে গোটেই ভাৰতবৰ্ষত পেণ্ডামিকৰ পৰা নৰ্মেল চিটুৱেশ্যন নাপাওঁ অৰ্থাৎ যি COVID-19 মহামাৰী আছে সেই মহামাৰী কম সময়ৰ ভিতৰতে নোহোৱা নহয় আৰু লগতে এই কথাটো কৈছে যে গোটেই ভাৰতবৰ্ষতে 7 লাখতকৈ অধিক COVID-19ৰ কেছ হৈছে আৰু অসমত এই যিটো নিউজ আছে নিউজটো পাব্লিছ হোৱালৈকে 14,000ৰ ওপৰত কেছ হৈ গৈছে গতিকে আপোনালোকে পৰীক্ষাসমূহ বাতিল কৰক আপোনালোকে বিকল্প চিন্তা চৰ্চা কৰক আকৌ এই নিউজটো আপোনালোকৰ পাব্লিছ হৈছে NDTV এডুকেশ্যনতে লিখিছে চাওক ইয়াত ষ্টেট ভাৰ্চেছ চেণ্টাৰ অভাৰ এক্সাম গাইডলাইনছ এমিড COVID-19 ক্ৰাইচিছ ইয়াত লিখিছে চাওক দ্য ৰিভাইজ UGC গাইডলাইনছ হুইচ হেভ দ্যাট ইউনিভাৰ্চিটিজ মাষ্ট কণ্ডাক্ট এক্সাম ফৰ টাৰ্মিনেল ছেমিষ্টাৰ অৰ ইয়াৰ বাই September 13 হেজ কজ প্ৰব্লেম ফৰ ছেভাৰেল ষ্টেট হুইচ হেড অলৰেডি এনাউন্স কেঞ্চেলেশ্যন অফ ডিগ্ৰী এক্সাম ইয়াত
লিখিছে যে ইউজিচিয়ে যি ৰিভাইজ গাইডলাইন দিলে য'ত তেওঁলোকে এই কথাটো উল্লেখ কৰিছে যে যিসকল টাৰ্মিনেল ছেমিষ্টাৰ অৰ্থাৎ ফাইনেল ছেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকল আছে নহ'লে ফাইনেল বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ পৰীক্ষা আছে সেই সকলোবিলাক পৰীক্ষাই 30 ছেপ্টেম্বৰৰ আগত সমাপ্ত কৰিব লাগিব এই যি গাইডলাইন দিলে সেই গাইডলাইনক লৈ বিভিন্ন ৰাজ্য বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ইভেন বহু ষ্টেটে তেওঁলোকৰ যিসমূহ পৰীক্ষা আছে যি ডিগ্ৰীৰ পৰীক্ষা আছে সেই সকলোবিলাক পৰীক্ষাই তেওঁলোকে কেনচেল কৰিছে আৰু বন্ধু-বান্ধৱীসকল ইয়াত এটা ভাল কথা উল্লেখ কৰিছে যে ইয়াত চাওক জুলাই 11 অৰ্থাৎ যোৱাকালি এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পোখৰিয়াল নিশাংকে এটা কথা উল্লেখ কৰিছিল তেওঁ এটা টুইট কৰিছিল যাৰ বিষয়ে যোৱা ভিডিঅ'টো মই উল্লেখ কৰিছিলোঁ যে কিপিং ইন ভিউ দ্য এডুকেশ্যনেল ইণ্টাৰেষ্ট অফ লাৰ্জ নাম্বাৰ অফ ষ্টুডেণ্ট দ্য ইউজিচি হেজ ইছ্যুড এ গাইডলাইনছ কণ্ডাক্ট অল দ্য এক্সামিনেশ্যন অফ দ্য টাৰ্মিনেল ছেমিষ্টাৰ বাই ছেপ্টেম্বৰ 13, 2020 হি ছেইড অৰ্থাৎ তেওঁ এটা টুইট কৰিছিল আৰু সেই টুইটটোত তেওঁ এই কথাটো উল্লেখ কৰিছিল যে ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ইউজিচিয়ে এটা গাইডলাইন দিছিলে এটা নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছিল য'ত যিসকল ছাত্ৰ ছাত্ৰীয়ে টাৰ্মিনেল ছেমিষ্টাৰত ফাইনেল ছেমিষ্টাৰত অধ্যয়নৰত অৱস্থাত আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষা আছে পৰীক্ষা ছেপ্টেম্বৰ 30ৰ আগত শেষ কৰিব লাগিব সেই সমাপ্ত কৰিব লাগিব অৰ্থাৎ ইয়াৰ এই নিউজটোত কভাৰ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই ডিচিজনটো লোৱা হৈছে বন্ধু-বান্ধৱীসকল ইয়াৰ বিষয়ে আপোনালোকে কি ভাবে কমেন্ট বক্সত জনাওক এতিয়াই ওকে এতিয়া হক আটাইতকৈ ইন্টাৰেষ্টিং টপিকটোৰ ওপৰত অৰ্থাৎ আজি ইউজিচিয়ে এটা কথা কৈছে যে ইউজিচি হেজ পাৱাৰ টু টেক একশ্যন ইফ ষ্টেটছ কেনচেল ইউনিভাৰ্চিটি এক্সামছ ডু নট ফলো ইটছ গাইডলাইন এই যি আৰ্টিকেল আছে এই আৰ্টিকেলটো পাব্লিছ হৈছে ইণ্ডিয়া টিভিত ইয়াত মূল কথাখিনি এনেকুৱা যে যদিহে কোনো ষ্টেট ইউনিভাৰ্চিটিয়ে কোনো ষ্টেটে যিসমূহ ইউনিভাৰ্চিটিৰ পৰীক্ষা আছে যিসমূহ বিশ্ববিদ্যালয়ৰ পৰীক্ষা আছে আৰু যি ইউজিচিয়ে গাইডলাইন দিলে সেই গাইডলাইনসমূহ যদি তেওঁলোকে নামানে তেতিয়াহ'লে ইউজিচিয়ে সেই ষ্টেটৰ বিৰুদ্ধে সেই ইউনিভাৰ্চিটিসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব পাৰিব বুলি এই নিউজটোত পাব্লিছ কৰিছে এই নিউজটোত তেওঁলোকে উল্লেখ কৰিছে ইয়াত মূল কথাখিনি এনেকুৱাকৈ লিখিছে চাওক দ্য ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন ইউজিচিত in wake of state cancelling final years university exams has said that states are not permissible to do this and commission does have the power to take action asking state universities to follow the revised guideline UGC has said that states are legally bound to follow guidelines অৰ্থাৎ ইয়াত এই কথাটো উল্লেখ কৰা হৈছে যে যিসমূহ ইউনিভাৰ্চিটি আছে বিভিন্ন ৰাজ্যত সেই ইউনিভাৰ্চিটিসমূহৰ কোনো ধৰণৰ স্বাধীনতা নাই যে তেওঁলোকে তেওঁলোকৰ পৰীক্ষাসমূহ কেনচেল কৰক আৰু যদিহে তেওঁলোকে তেওঁলোকৰ পৰীক্ষাসমূহ কেনচেল কৰে আৰু ইউজিচিৰ যি গাইডলাইন আছে সেই গাইডলাইনসমূহ তেওঁলোকে মানি নচলে তেতিয়াহ'লে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ বিহিত ব্যৱস্থা লোৱাৰ শক্তি আছে তেওঁলোকে এই বিহিত ব্যৱস্থা ল'বৰ বাবে সক্ষম আৰু এটা কথা কৈছে যে যিসমূহ ৰাজ্য আছে সেই ৰাজ্যসমূহে ইউজিচিয়ে যি গাইডলাইন দিছে সেই গাইডলাইন মানি চলিবৰ বাবে বাধ্য ইয়াত আকৌ তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে চাব এজ পাৰ ইউজিচি এক্ট ষ্টেটছ গভৰ্ণমেণ্ট cannot take this decision unlike school education which is on the state list higher education is on the current list UGC and AICTE All India Council for Technical Education directives have to be implemented it is there in the act অৰ্থাৎ ইয়াত এই কথাটো কোৱা হৈছে যে যিসমূহ স্কুল এডুকেশ্যন আছে যিসমূহ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা আছে এই শিক্ষা ব্যৱস্থাসমূহত ষ্টেটে অৰ্থাৎ ৰাজ্যসমূহে নিজাববীয়াকৈ ডিচিজন ল'ব পাৰে কিন্তু ইউজিচিৰ এক্টৰ মতে যিসমূহ ৰাজ্য আছে সেই ৰাজ্যই ইউনিভাৰ্চিটি আছে যিসমূহ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়ৰ বিষয়ে তেওঁলোকে কোনো ধৰণৰ নিজাববীয়াকৈ ডিচিজন ল'ব নোৱাৰে যদিহে তাৰ ওপৰত ইউজিচিয়ে কিবা নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু এই যি সতৰ্কবাণী আছে এই সতৰ্কবাণী আপোনালোকৰ দিল্লী চৰকাৰে তেওঁলোকৰ যিসমূহ পৰীক্ষা আছিল ইউনিভাৰ্চিটিৰ সেই সকলোবিলাক পৰীক্ষাই যেতিয়া কেনচেল কৰিলে কেনচেল কৰাৰ পিছত ইউজিচিয়ে এই ৰিয়েকশ্যন দিছে এই সতৰ্কবাণী তেওঁলোকে প্ৰেৰণ কৰিছে সকলোবিলাক ৰাজ্যলৈকে
গতিকে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত ইমানে আছিল আপোনালোকে কি ভাবে তাৰ বিষয়ে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদিহে আপোনালোকে ই বাচ্চালা ইউটিউব চেনেলটোলৈকে নতুন তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰক আৰু যি লাইক বাটন আছে লাইক বাটনত আপোনালোকে ক্লিক কৰি দিবলৈ নাপাহৰিব গতিকে বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'টোৰ পৰা মই জয়দীপ কলিতাই বিদায় মাগিছোঁ আপোনালোকক নিশ্চয় অন্য এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম